প্ৰকৃতিয়ে হৈছে সৃষ্টি আৰু এই প্ৰকৃতিৰ চাৰিওফালে বিৰাজ কৰা অৱয়ৱসমূহেই আমাৰ জীৱনৰ বৰ্তমান আৰু ভৱিষ্যতৰ বহু কথাৰ সংকেত বহন কৰে বুলি বাস্তুশাস্ত্ৰত বাৰে বাৰে উল্লেখ কৰা হৈছে। কিন্তু সেই সংকেতসমূহ বহু মানুহে অৱজ্ঞা কৰাৰ লগতে বহু লোকে এই সংকেতসমূহ বুজি নাপায়। প্ৰকৃতিৰ এক অনবদ্য অৱয়ব হৈছে চৰাই আৰু পশু-পক্ষীসমূহ। এই চৰাইসমূহত কিছু চৰায়ে মানৱ জীৱনৰ কিছু সাংঘাতিক সংকেত বহন কৰে, যিয়ে নেকি মানৱ জীৱনৰ বাস্তৱ জীৱনত বহুতো সংকেতৰ আগজাননী দিয়ে, যিসমূহ শুনিলে আপুনি আচৰিত হৈ পৰিব। নমস্কাৰ দৰ্শকবৃন্দ, আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুন অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। দৰ্শকবৃন্দ, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এনে সংকেত বহন কৰা কেইটামান চৰাইৰ বিষয়ে আপোনালোকক ক'ম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আহকচোন কি চৰায়েনো কি বাস্তুশাস্ত্ৰৰ মতে সংকেত বহন কৰে এই ভিডিঅ'টোৰ জৰিয়তে জানো। দৰ্শকবৃন্দ, বাস্তুশাস্ত্ৰৰ মতে মানৱ জীৱনৰ এক অশনি সংকেত প্ৰদান কৰা চৰাই হ'ল কাউৰী। বৰ্তমানে এক বিৰল চৰাই হৈছে কাউৰী। কাউৰী কাৰো প্ৰিয় নহয়। কাউৰী মাতে সকলোকে আমনি দিয়ে যদিও কাউৰীয়ে আমাক ভৱিষ্যতৰ বহু আগজাননীৰ আভাস দিব পাৰে। ভৱিষ্যতৰ কিছু শুভ আৰু অশুভ সংকেতৰ বিষয়ে কাউৰীয়ে জনায়। দৰ্শকবৃন্দ, বহু কাউৰী যদি একগোট হৈ চিঞৰ বাখৰ কৰা আপুনি দেখে, তেন্তে সেয়া আপোনাৰ বাবে বহুত বেছি অশুভ। সেই স্থানত ডাঙৰ বিপদৰ সংকেত থাকে। সেয়েহে কোনো স্থানত কাউৰীৰ এনে আচৰণ দেখিলে সেই স্থানৰ পৰা লৰালৰিকৈ প্ৰস্থান কৰাই শ্ৰেয়। অন্যথা আপোনাৰ বাবে সেই ঠাইত ৰৈ থাকিলে নিশ্চিত বিপদ আপোনাৰ জীৱনলৈ আহিব পাৰে। দৰ্শকবৃন্দ, আনফালে যদি কাউৰীয়ে ঠোঁটত মাংস লৈ উৰি থকা বা ক'ৰবাত পৰি থকা দেখে বা কাউৰীয়ে পানীৰ পাত্ৰত পৰি থকা আপুনি দেখা পায়, তেন্তে সেয়া আপোনাৰ বাবে শুভ সংকেত বুলি মান্যতা দিয়া হয়। যদি সেই দৃশ্য আপোনাৰ চকুত পৰে, তেতিয়াহ'লে ঘৰখনৰ কাৰণে মংগল বুলি বাস্তুশাস্ত্ৰই কয়। দৰ্শকবৃন্দ, এনে সংকেত দিয়া আন এবিধ চৰাই হ'ল ফেঁচা। মা লক্ষ্মীৰ বাহন হৈছে ফেঁচা। আমাৰ ভাৰতবৰ্ষৰ উপৰিও পৃথিৱীৰ অইন দেশ কিছুমানত এই ফেঁচাৰ শুভ আৰু অশুভ লক্ষণবোৰ বিশ্বাস কৰা হয়। নিজৰ ঘৰৰ মুধচ বা ঘৰৰ চালত ফেঁচাই মতাটো অশুভ। যদি ফেঁচাই ঘৰৰ মুধ বা ঘৰৰ চালত মাতে, তেনেহ'লে ঘৰখনলৈ অতি শীঘ্ৰে বিপদ অহাৰ সম্ভাৱনা প্ৰকট হৈ উঠে। আনফালে ফেঁচাই কান্দি থকা শব্দও এটি অশুভ লক্ষণ। এনে শব্দই ঘৰৰ কোনো সদস্য নাইবা আপোন কোনো লোকৰ মৃত্যুৰ আগজাননীৰ সংকেত বহন কৰে। আনহাতে বগা ফেঁচা দেখাটো শুভ লক্ষণ। বগা ফেঁচা যদি দেখা হয়, তেন্তে ধন ধান বৃদ্ধিৰ এক সংকেত বুলি কোৱা হয়। অৰ্থাৎ বগা ফেঁচাই আপোনাৰ জীৱনলৈ ধন সম্পত্তিৰ বৃদ্ধিৰ সংকেত লৈ আহে। দৰ্শকবৃন্দ, বাস্তুশাস্ত্ৰৰ মতে আন এবিধ চৰাই হ'ল যি চৰায়ে আপোনাৰ বাস্তৱ জীৱনৰ সংকেত বহন কৰে। সেইবিধ চৰাই হ'ল ময়ূৰ। ময়ূৰ দেখাটো শুভ বুলি কোৱা হয়। ময়ূৰ হৈছে কাৰ্তিকৰ বাহন। যদি কিবা ডাঙৰ কাম বা গুৰুত্বপূৰ্ণ কামৰ বাবে যাত্ৰা কৰাৰ সময়ত ময়ূৰ পক্ষীৰ দৰ্শন হয়, তেন্তে সেয়া আপোনাৰ বাবে শুভ লক্ষণ। সেয়া কৰ্মসিদ্ধিৰ যোগ বুলি ক'ব পাৰি। আনকি ময়ূৰ চৰাই শব্দ শুনাটোও আপোনাৰ বাবে ভাল হ'ব। দৰ্শকবৃন্দ, বাস্তুশাস্ত্ৰৰ মতে আন এবিধ চৰাই দেখিলে আপোনাৰ সংকেত দিয়ে। সেই চৰাইবিধ হ'ল ঘনচিৰিকা। এই চৰায়ে নিজৰ ঘৰত বাঁহ সাজিলে সেই গৃহত সুখ সমৃদ্ধি আৰু আনন্দৰ সঞ্চাৰ হয়। ঘৰৰ বাতাবৰণ খুব আনন্দৰ হৈ পৰাৰ লগতে সেই গৃহলৈ ধন সম্পদ আগমন হোৱাৰ যোগ থাকে।
ঘৰচিৰিকা চৰায়ে যদি হঠাতে কাৰোবাৰ গাত মলমূত্ৰ ত্যাগ কৰে, সেয়া এক শুভ লক্ষণ বুলি মান্যতা দিয়া হয়। আৰু যোনগৰাকী ব্যক্তিৰ গাত মল ত্যাগ কৰে, সেই ব্যক্তিৰ জীৱনলৈ শীঘ্ৰেই ভাল খবৰ অহাৰ সংকেত থাকে। আৰু আন এটা কথা জানি থোৱা ভাল যে ঘৰচিৰিকা চৰাই বৰ ভয়াতুৰ, সহজতে মানুহৰ সংস্পৰ্শলৈ নাহে। কিন্তু যদি এই চৰায়ে কাৰোবাৰ গৃহত ভয় নকৰাকৈ প্ৰৱেশ কৰে আৰু কোনো ভয় নোহোৱাকৈ সেই গৃহত চাউল ধান খাবলৈ পায়, তেন্তে সেয়াও এক শুভ লক্ষণ বুলি মান্যতা দিয়া হয়। আনকি ঘৰলৈ জাকে জাকে ঘৰচিৰিকা আহি চোতালৰ পৰা ঘৰৰ চালত পৰাটো শুভ লক্ষণ বুলি মান্যতা দিয়া হয়। দৰ্শকবৃন্দ, এইসমূহ চৰায়ে আপোনাৰ জীৱনলৈ শুভ সংকেত কঢ়িয়াই আনে। বাস্তুশাস্ত্ৰৰ মতে এইসমূহ চৰাইৰ সংকেতসমূহ আপোনাৰ জীৱনৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। দৰ্শকবৃন্দ, আজিলৈ ভিডিঅ'টো ইমানেই। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে, ভিডিঅ'টোত লাইক এটা দিব আৰু আমাৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।